নাই এৰি আহিবলগীয়া কোনো কথা নাই। আমাক ৰাইজে বিচাৰিছে আমি ৰাইজক সেৱা কৰি আছিলোঁ। এই সেৱা কৰাক পিপিএল দলে আমাক অৱমান্য কৰিছে, অপমান কৰিছে। ইয়াৰ কাৰণে ৰাইজে যিহেতু আমাক বিচাৰিছে, ৰাইজৰ লগত থিয় হ'বলৈ আমি ওলাই মতলব নাই। আমাৰ কথাটো হ'ল কি, আমাৰ ৰাইজ, আমাৰ পাব্লিক, আমাৰ 14 চিৰাং দুৱাৰৰ ৰাইজ আমাৰ কাৰণে বহুত মূল্যৱান। তেখেতসকলক ছাৰ্ভিচ, তেখেতলোকক সেৱা কৰাটো আমাৰ মূল দায়িত্ব। পাব্লিক যিটো সঁহাৰি দিছে, এই দুজন মানুহৰ ব্যক্তিৰ লগত যিটো যুঁজ, এই যুঁজৰ মাজে মাজে আমি 20,000 ভোট পাই আমি জিকিবলৈ গৈ আছোঁ। আজি 10,000 মাতিছোঁ, 12,000 মান মানুহ আহিছে। এতিয়াও মানুহবিলাক আহি আছে, আমি আৰু গাড়ী দিবহে পৰা নাই। BTC ইলেকশ্যন 2025 14 চিৰাং দুৱাৰ কনষ্টিটুৱেঞ্চিৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট মুক্তভাৱে আমি নমিনেশ্যন দাখিল কৰিলোঁ। আৰু আজিৰ নমিনেশ্যনত 14 চিৰাং দুৱাৰ অঞ্চলৰ ৰাইজবিলাকে দলে বলে আহি আমাক সমৰ্থন জনোৱাৰ কাৰণে আমি তেখেতসকলক অশেষ ধন্যবাদ যাচিছোঁ। BPFৰ পাৰ্টি আছে, UPPLৰ পাৰ্টি আছে, আপুনি নিৰ্দলীয়ভাৱে খেলিছে, কি হ'বলৈ গৈ আছে, কেনেকুৱা ফেক্টৰ কি হ'ব? ডাঙৰ দলবিলাকৰ, ডাঙৰ লিডাৰবিলাকৰ ডাঙৰ ডিচিশ্যন হয়। আমাৰ সৰু মানি আমাৰ পাব্লিকত থাকোঁ, আমি ৰাইজৰ লগত থাকোঁ, আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ, সেৱা কৰি আছোঁ। আমাৰ তেখেতসকলৰ লগত কোনো লিংক নাই। আমি সেৱা কৰি যাম আৰু ৰাইজ আমাৰ লগত আছে। যিহেতু আমি বিগত বছৰত য'ত বানপানী হৈছিলে, য'ত খেতি কৰিবলৈ পানী নাছিলে, এইবোৰ সমস্যাৰ লগত আমি আমাৰ ৰাইজৰ লগত আমি থিয় দিছোঁ। আমি 100 জনৰো অধিক 14 চিৰাং দুৱাৰ অঞ্চলৰ যিবিলাক চকুত নেদেখা আছিলে, তেখেতলোকক আমি চকু অপাৰেশ্যন কৰি দিছোঁ। যিবিলাক ৰাস্তা ভাঙিছিলে, আমি তেখেতসকলৰ ওচৰত গৈ পিনি তেখেতসকলৰ লগত থিয় হৈছোঁ। ইয়াৰ কাৰণে ৰাইজ আমাৰ লগত আছে, ৰাইজ ডাঙৰ নেতাৰ লগত নাই। যিহেতু আপুনি নিৰ্দলীয়ভাৱে খেলিবলৈ ওলাইছে, বিগত সময়ছোৱাত UPPLৰ কাৰ্যবাহী সদস্য আছিলে, সেইটো সমষ্টিৰ পৰা ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে BR ফেৰেংকা, তেখেতে 5 বছৰ কোনো কাম নকৰিলে নেকি? তেখেতে কাম কৰিছে নিজৰ কন্যাক চাকৰি দিয়া, নিজৰ ঘনিষ্ঠৰ ৱাইফক চাকৰি দিয়া, নিজৰ পিয়েৰ ভাইটিক চাকৰি দিয়া, নিজৰ ঘৰৰ মানুহবিলাকক চাকৰি দিয়া, কাম কৰিছে। এইবোৰ কামেই কৰিছে আৰু বহুত ডাঙৰ কাম কৰিছে, জংঘল ধ্বংস কৰা। যেহেতু আপুনি ইমানখিনি কথা ক'লে, UPPL চৰকাৰটোৱে এটা কথা কৈছিল যে স্বচ্ছতাৰ ভিত্তিত কাম হ'ব, স্বচ্ছতা হোৱা নাই। কিছুমান মই প্ৰমোদ বড়ো ছাৰক ধন্যবাদো জনাব লাগিব। কিছুমান যিটো পদক্ষেপ লৈছে ভাল হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত ধৰি লওক ৰিক্ৰুইটমেণ্টত এইটো আমি দেখা বুজাই চবেই দেখিছে কি কাম কৰিছে। এইবোৰৰ ওপৰত তেখেতে মাত মাতিব লাগে, আমি তাকে বিচাৰিছোঁ। জংঘল ধ্বংস কৰাৰ ওপৰত মাত মাতিব লাগে। যিবিলাক ইলিগেল এপইণ্টমেণ্ট, নিজৰ কন্যাক চাকৰি দিছে, ইয়াৰ ওপৰত মাত মাতিব লাগে। ইয়াৰ কাৰণে তেখেতক মই অনুৰোধ জনাইছোঁ, EMA হ'ব পাৰে নিজৰ, কিন্তু বেয়া হ'লে বেয়া ক'ব লাগিব, ভাল হ'লে ভাল ক'ব লাগিব। আমি আজিও কওঁ, যিবিলাক ভাল কাম কৰিছে আমি ভাল বুলি কওঁ, যিবিলাক বেয়া হৈছে বেয়াটোও আমি ক'ব লাগিব। বেয়া বস্তুক যদি আমি লাই দিওঁ, বেয়া কামক যদি আমি লাই দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ সমাজখন ধ্বংস হৈ যাব। ৰাইজ আমাৰ লগত আছে, ৰাইজ আমাক ভোট দিব। আমাৰ কোনো ডাঙৰ নেতাৰ যিটো ডিচিশ্যন, যিটো ইম্পজিশ্যন, এইবিলাক নচলিব। আমাৰ ৰাইজৰ হুকুমে চলিব। নেতাবিলাকৰ হুকুম নহয়, ৰাজাবিলাকৰ হুকুম নহয়, আমাৰ ৰাইজৰ হুকুমহে চলিব আমাৰ ওপৰত। আপুনি বিজয় হৈ গ'লে আপোনাৰ স্থিতি কি হ'ব? শাসকীয় পক্ষত হ'ব নে বিৰোধী পক্ষত? এইটো ৰাইজে ডিচিশ্যন ল'ব। ৰাইজে যদি কয় আপুনি শাসকীয়ৰ লগত থাক, ৰাইজে যদি কয় আপুনি বিপক্ষে থাকি আমাৰ অঞ্চলৰ কাৰণে মাত মাতি যাওক, আমি তেখেতসকলৰ ওপৰত আমি চব এৰি দিম।